নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ দিয়ে 50% হেয়া মিলাই দিয়া হ'ব তাৰমানে মাৰ্চ কৰি দিয়া হ'ব নাইবা একত্ৰিত কৰি দিয়া হ'ব আৰু এই সন্দৰ্ভত লোকসভাৰ পৰা বিশেষ হেতিয়া খবৰ সাংবাদিকসকল ইয়াত চাব আপোনালোকে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ফলৰ পৰা ইয়া যোৱা 18 মাৰ্চৰ বিশেষ হেতিয়া খবৰ আৰু যেটো আপোনালোকে ইয়াত চাব দিয়ে দিয়াৰ যেটো বেসিক পে নাইবা আপোনালোকৰ বেসিক পেনশনত হেয়া মাৰ্চ কৰি দিয়া হ'ব মিলাই দিয়া হ'ব নাইবা একত্ৰিত কৰা হ'ব বুলি ইয়া আপোনাৰ লোকসভাত প্ৰশ্ন সুধিছে শ্ৰী জাবেদ আলী খানে আৰু তেখেতে বিত্ত মন্ত্ৰীক ইয়াৰ উত্তৰ দিবলৈ কৈছে যে কৰ্মচাৰী পেনশনাৰসকলৰ বেসিক পে হেয়া মাৰ্চ কৰা হ'ব নেকি 50% দিয়ে দিয়াৰ হেয়া মিলাই দিয়া হ'ব নেকি আৰু ইয়াকে লৈ ইয়া আপোনালোকে চাব ক নম্বৰটো সুধিছে যে সদনত মন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি যোৱা 32 বছৰৰ ভিতৰত হোৱা অভূতপূৰ্ব মুদ্ৰাস্ফীতি আৰু শেহতীয়া বছৰবোৰত হোৱা দিয়ে আৰু ডিআৰৰ কম গণনাৰ প্ৰতি লক্ষ্য ৰাখি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত আৰু গ্ৰহণৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ মৌলিক দৰমহাত লগতে কৰ্মচাৰীৰ মৌলিক দৰমহা আৰু পেঞ্চনত 50% দিয়ে আৰু যি ডিআৰ আছে হেয়া আপোনাৰ মাৰ্চ কৰা হ'ব নেকি একত্ৰিত কৰা হ'ব নেকি নাইবা 50% দিয়ে মিলাই দিয়া হ'ব নেকি আৰু যাৰ ফলত এই 1 নম্বৰে যদি হে মিলাই দিয়ে তেনেহলে তাৰ সবিশেষ দিব লাগে আৰু গ নম্বৰে যদি হেয়া মিলাই নিদিয়ে তেনেহলে ইয়াৰ কাৰণ কি হেয়া ঘোষণা কৰিব লাগে আৰু ইয়া গুৰুত্বপূৰ্ণ দিয়ে মাৰ্চ কৰাক লৈ আপোনাৰ বিশেষ হেতে খবৰভাগ পাইছে আৰু ইয়াৰ উত্তৰটো আমি আপোনালোকক কম তাৰ আগতে এটা অনুৰোধ বহুত মানুহে আমাৰ ভিডিও চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো সাবস্ক্ৰাইব নকৰে ইয়া চাওক হেহে কৰ্মচাৰী আৰু পেনশনাৰৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ চেনেলটো আপোনালোকে নিশ্চয় লাইক এটা দি ভিডিওটো বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহক আমি আপোনালোকক সেই উত্তৰটো দেখাবলৈ ওলাইছো সাংবাদিকসকল উত্তৰটি প্ৰদান কৰিছে ৰাজ্যিক বিত্ত মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে আৰু তেখেতে কৈছে যে বৰ্তমান সময়লৈকে দিয়ে আৰু ডিআৰ মাৰ্চ কৰাৰ কথা বিবেচনা কৰা হোৱা নাই আৰু খ নম্বৰতে সেই সন্দৰ্ভত কোনো প্ৰশ্ন উত্থাপন হোৱা নাই আৰু ইয়াতে গ নম্বৰে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক জীৱন যাপনৰ খৰচৰ লগত খাপ খুৱাবলৈ আৰু মুদ্ৰাস্ফীতিৰ লগত বাস্তৱ মূল্যৰ খহনীয়াৰ পৰা তেওঁলোকৰ মৌলিক দৰমহা আৰু পেঞ্চন ৰক্ষা কৰিবলৈ ডিআৰএছ এলাউন্স দিয়ে নাইবা ডিআৰএছ ৰিলিফ দিয়া হয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত শ্ৰম ব্যুৰোৱে প্ৰকাশ কৰা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক যাক AICPINN বুলি কোৱা হয় আৰু তাৰ ভিত্তিত প্ৰতি 6 মাহৰ মূৰে মূৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক বছৰত 2 বাৰ দিয়ে আৰু ডিআৰ বৃদ্ধি কৰা হয় আৰু যেটো সময়ে সময়ে সংশোধন কৰা হয় সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি 1 তাৰিখ 1 মাহ 2016 তাৰিখৰ পৰা ইয়াক কাৰ্যকৰী কৰা প্ৰস্তাৱ লোৱা হৈছে আৰু যাৰ ফলত অহা 1 তাৰিখ 1 মাহ 2026 পৰা অষ্টম দৰমহা আয়োগ ঘোষণা হ'ব আৰু সেই অষ্টম দৰমহা আয়োগত আপোনালোকৰ যি দিয়ে হেয়া অষ্টম দৰমহা আয়োগত হেয়া মিলাই দিয়া হ'ব আৰু যাৰ পিছত আপোনালোকৰ বেসিক আকৌ শূন্যৰ পৰা আৰম্ভ হ'ব কিন্তু বৰ্তমান সময়ত সপ্তম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দিয়ে দিয়াৰ যে 50% হেয়া মিলাই দিয়া নহ'ব একত্ৰিত কৰা নহ'ব মাৰ্চ কৰা নহ'ব বুলি ৰাজ্যিক বিত্ত মন্ত্ৰী পংকজ চৌধুৰীদেৱে জনাইছে এয়া সপ্তম দৰমহা আয়োগৰ অধীনত এয়া মাৰ্চ নহ'ব